ময়না আমি উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ বাবে তেওঁলোকক আমি উচ্চতৰ মাধ্যমিক পৰ্যায়ত মাহত 1000 টকা স্নাতক বা ডিগ্ৰী পৰ্যায়ত 1250 টকা আৰু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত আমি 2500 টকা কৰি 10 মাহৰ বাবে আমি তেওঁলোকক আগবঢ়াম। যোৱা বছৰ ৰাজ্যত 1,61,302 গৰাকী ছাত্ৰীয়ে এই নিযুত মইনা আঁচনিৰে উপকৃত হ'ব পাৰিছে। মোৰ মৰমৰ ভাগিন নিযুত মইনা এতিয়া দ্বিতীয় বছৰলৈকে উত্তীৰ্ণ হ'ল। প্ৰথম বছৰৰ ছাত্ৰী দ্বিতীয় বছৰ পালে আৰু প্ৰথম বছৰত নতুন নতুন ভাগিনসকলে নামভৰ্তি কৰিলে। এইবাৰ আমি নিযুত মইনা আঁচনি 1,61,302 গৰাকী ছাত্ৰীৰ বিপৰীতে 3,50,265 গৰাকী ছাত্ৰীলৈ আগবঢ়াম। এই পৰিসংখ্যাটোৱে বহুত ডাঙৰ কথা কয়। আমি যদি চাওঁ 1,60,000 যদি আমি 2ৰে পূৰণ কৰোঁ তেতিয়াহ'লে এই বছৰ 2,20,000 ছাত্ৰীয়ে নিযুত মইনা আঁচনি পাব লাগিছে। কিন্তু তাৰ বিপৰীতে এই বছৰ 3,50,000 3,20,000 পৰিৱৰ্তে 3,50,000 ছাত্ৰীয়ে নিযুত মইনা আঁচনি লাভ কৰিব। অৰ্থাৎ আমাৰ শিক্ষাৰ ক্ষেত্ৰখনত 30,000 নতুন ছাত্ৰীয়ে নামভৰ্তি কৰিছে, যি আমাৰ অসমৰ বাবে অত্যন্ত আনন্দৰ বাতৰি। হায়াৰ ছেকেণ্ডাৰী পৰ্যায়ত 12,282 গৰাকী ছাত্ৰীয়ে নতুনকৈ নামভৰ্তি কৰিছে আৰু মহাবিদ্যালয় বিশ্ববিদ্যালয় পৰ্যায়ত 14,200 ছাত্ৰীয়ে নতুনকৈ নামভৰ্তি কৰিছে। তাৰ লগত সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে প্ৰথম বছৰৰ পৰা দ্বিতীয় বৰ্ষলৈ যাওঁতে কোনো এগৰাকী ছাত্ৰীয়ে কলেজ এৰা নাই, বিশ্ববিদ্যালয় এৰা নাই। নিযুত মইনা আঁচনিয়ে মহাবিদ্যালয়ত ছাত্ৰীসকলক শিক্ষা গ্ৰহণৰ পৰা যাতে তেওঁলোক আঁতৰি যাব নালাগে তাৰো এক লক্ষ্য আমি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ। আজি উপস্থিত আমাৰ ছাত্ৰীসকল